হেকটো চিগনেচাৰ কৰিছে, চিগনেচাৰ ষ্টেম্পছ লগাইছে। এইটো খুব ধুনীয়া, বৰ সঁচাকৈ এষ্টেটিকেলি খুব ধুনীয়া হৈছে। তোমালোকে খুব ধুনীয়া নাচিছা আৰু গাইছা সমানে। বাহ, সঁচা দেই। ঘৰত কি খোৱা, মদ খোৱা নেকি? নোখোৱা নহয়? হা, একদম সেইবোৰ নাখাবা দেই এতিয়া, পিছত খাবা আৰু বুঢ়ী হ'লে। ঠিক আছে, বুঢ়ী হ'বলৈ বহুত দিন আছে। লগে লগে পঢ়া শুনাটো কৰিব লাগিব, তেতিয়াহে বেংগলোৰ পাবা। এই বিহু নাচটো জব নহয়, এই কিন্তু জব এটা পোৱাত সহায় কৰিব। ঠিক আছে, চোৱা এতিয়া স্পৰ্টছত হিমা দাসে কেনেকৈ চাকৰি পালে, লাভলীনাই পালে, হয় নাই? আমি ভৱিষ্যতেও আমাৰ চৰকাৰক আমি আবেদন কৰিম যে সংস্কৃতিৰ ফালৰ পৰা তেতিয়াহে তোমালোকে এটা ছাবজেক্ট টিচাৰ হ'ব পাৰিবা, গম পাইছা? কিন্তু লগতে বিহুটো জানিবও লাগিব, গম পাইছানে? খুব ধুনীয়া হৈছে, জাপি কাঁহীটো ইমান ধুনীয়াকৈ নাচিছা। মানুহে কৈ থাকক আমি এইটো কলা হিচাপে নাচিছোঁ, আৰ্ট হিচাপে নাচিছোঁ। ঠিক আছে, বহুতে কয় যে বহুত কণ্ট্ৰভাৰ্চি আছে যে কাঁহী কোনে নাচে, এইটো বাদ দিয়া কোনে নাচে, কিন্তু এইটো কলা হিচাপে, আৰ্ট হিচাপে আমি নাচিম। ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ সজাইছে, যেন স্বৰ্গৰ পৰা কিছুমান তৰা আহি তললৈ নামি আহিছে। তোমালোক যেন পৰি দেশৰ ছোৱালী তললৈ নামি আহিছে। কাঁহীবোৰ কি ধুনীয়া যি লিখিছে। সঁচাকৈ ডিমলি গগৈ টিম, গন্ধৰ্বৰ কলা কেন্দ্ৰৰ যি ইনষ্ট্ৰাক্টৰসকল আছে, খুব ধুনীয়াকৈ গাইছে, বজাইছে। চক্ৰ আহিছে লখিমপুৰৰ পৰা। তো মোৰ বহুত ভাল লাগিছে। লগতে এতিয়া এটা কথা ক'ব লাগিব যে পাৰফৰ্মিং আৰ্ট বুলি ক'লে কি, এতিয়াতো গছৰ তলত বিহু নাই। পাৰফৰ্মিং আৰ্টত কোনোবাই অৰ্গেনাইজ কৰিব লাগিব, কোনোবাই চাব লাগিব আৰু কোনোবাই পাৰফৰ্ম কৰিব লাগিব। পাৰফৰ্মিং আৰ্ট বা পাৰিবেশ্য কলাৰ ডেফিনেশ্যনটো হ'ল কোনোবাই অৰ্গেনাইজ কৰিব লাগিব, কোনোবাই চাব লাগিব আৰু কোনোবাই পাৰফৰ্ম কৰিব লাগিব। গতিকে মই অৰ্গেনাইজাৰসকলক খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আজি বিপুলদাহঁতৰ, সীমান্তহঁত আজি নোহোৱা হ'লে বা সকলো, আমি চানমাৰী বিহুতলী বুলিয়েই কওঁ, আছিলে পূব গুৱাহাটী বুলি ক'লে কিবা যেন অচিনাকি ভাৱ এটা, এনেকুৱা এটা লাগে। তো গতিকে চানমাৰী বিহুতলী আপোনালোকক ইমান ধুনীয়া, আৰু ইয়াতে মই এক্সেপশ্যনেল এইটো কাৰণে ক'ব খুজিছোঁ, মই অসমৰ বিভিন্ন প্ৰান্তত ধুবুৰীলৈকে গৈছোঁ, লখিমপুৰৰ পৰা আৰম্ভ কৰি, কিন্তু ইয়াৰ এক্সেপশ্যনেল ঘটনাটো কি জানা? যে সকলো অসমৰ প্ৰায়বোৰ সকলোতে ৱৰ্কশ্বপ গঢ়ি উঠিছে, কিন্তু বাণিজ্যিক ভিত্তিত গঢ়ি উঠিছে। কমাৰ্চিয়েল হৈ গৈছে ৱৰ্কশ্বপটো, কিন্তু শিকাতকৈও তাৰ এম এণ্ড অবজেক্টিভ বা লক্ষ্যটো অকণমান কিছু ক্ষেত্ৰত বেলেগ হৈছে। কিন্তু সঁচা অৰ্থত আপোনালোকে ইমান ধুনীয়াকৈ শিকোৱাৰ এটা প্লেটফৰ্ম দিছে। এই প্লেটফৰ্মৰ পৰাই যাতে তেওঁলোকৰ মামা হিমন্ত বিশ্ব শৰ্মাই যদি 25,000 কৰে, ইয়াতে দেখোন আমাৰ 25,000 পাম, বেলেগৰ পৰা কিয় ধাৰ কৰিব লাগে? হা, কিন্তু বয়সটো কি হৈছে? বয়সটো আকৌ চাব দেই, ঘৰত গৈ গৰু আছে নাই চাগে, হয় নাই? গৰু দেখিছা নহয়? এই তোমালোকে অৰ্গেনিক সাৰ সেইটো, নহয় নাই? গতিকে গোবৰ অলপ দি অলপ গোবৰ ওপৰত উঠি থাকিবা, অকণমান ওখ হৈ যাব, সাৰ নহয়। গতিকে মই কিছু ক্ষেত্ৰত গীতেই কওঁ, বিহু গীত বুলিয়েই কওঁ, যিবোৰ অকল বিহুক লৈ গোৱা হয় সেইবোৰ মই নাম বুলিয়ে ক'ব খুজিছোঁ। যেনেকৈ কেনেকুৱা গান, আজি বিহু কালি বিহু নাহৰ ফুল ফুলিবৰ বতৰ, কেতেকী চৰাই কাটে সৰু সূতা মৰুৱা কাঠৰে যতন, মানে ফুলপানী চিঙাতে ঢোলৰ মাত শুনিলোঁ গছকি ভাঙিলা যতৰ, মানে নাহৰ ফুল ফুলিবৰ বতৰ, ফুলপানী চিঙাতে ঢোলৰ মাত শুনিলোঁ গছকি ভাঙি যাওঁ কি হাতী ধৰিলোঁ ধৰিব পাৰিবা, য'ত ত'ত ধৰি থাকিব পাৰিবা। ঠিক আছে, এতিয়া বহুত ভাগৰ লাগিছে, হয়নে দিমলি? আৰু গতিকে গতিকে উপায় নাই, যিহেতু অৰেলি চলি আহিছে কাৰণে মৌখিকভাৱে এটা প্ৰজন্মৰ পিছত আন এটা প্ৰজন্মলৈ আহে কাৰণে আমাৰ আগৰ দিনত ডিজিটেল কোনো ব্যৱস্থা নাছিল। এতিয়া কিন্তু আমি 1000 বছৰ পিছতো বিহু আজি কি হৈছে চানমাৰীত আমি কৈ দিব পাৰিম। কিন্তু আমি সেইকাৰণে বিহুবোৰ কেতিয়াবা অলপ আমাৰ মাজত বিভ্ৰান্তি হয়, খেলি মেলি এটা হয়, বুজি পাইছা? আমাৰ দিনত চিঠিয়ে লিখিছিলোঁ, তোমালোকৰ মোবাইলত ফচকৈ দিয়ে দিবা, ফচকৈ তোমালোকে মোবাইলত দিলে এইবোলে কি হয়, এইটো যে অৰ্ডাৰ দিয়ে যে হোৱাটছআপ খাবলৈ অহাটো কি বুলি কয়, ডেলিভাৰী। এতিয়া এটা কম্পজিট বিহু নামবোৰ নিজে কিছুমান ৰচকো ওলাল নহয়, সেনেকুৱা এটা ময়ো তাৰমানে, বুজি পাইছা? তাৰমানে সংযোজন কৰা যায় কিছুমান ক্ষেত্ৰত। আমাৰ নিচিনা চক্ৰৰ নিচিনা, ডিমলিৰ নিচিনা আগৰ মানুহেই বিহু গীতবোৰ লিখিছিল, কিন্তু সেইখিনি সময়ত ৰিটিন ইভিডেঞ্চ নাছিল বা লিখা নাছিল কাৰণে, লিপি ব্যৱহাৰ নহৈছিল কাৰণে সেই মানুহবোৰৰ নামবোৰ নোহোৱা হৈ গ'ল। কিন্তু তেওঁলোক আমাতকৈ মেধা
আৰু সেইবোৰ সেইকাৰণে গীতি কবিতা ঠিক আছে এইবোৰ গীতি কবিতা বুলি কয় সাহিত্যৰ বিভাগত গীতি কবিতাই প্ৰথম কবিতাৰ আকাৰত সাহিত্য জগতলৈ আহিছে শুনবা ধাননি ঐ মাজেদি ধাননি ঐ মাজেদি নাযাবি দেই কাঞ্চনী নাযাবি দেই কাঞ্চনী ধানৰ পাতে কাটিব ধানৰ পাতে কাটিব ধানৰ পাতে কাটিব দেহা দেহাটো দুটা অৰ্থত ব্যৱহাৰ কৰিছোঁ চোৱা দেহা মানে যে এটা গা আৰু আনটো হৈছে মোৰ মৰমৰ মানুহজনীকো দেহা বুলি কওঁ গম পাইছেনে এটা একজেক্টিভ এটা নাউন হিচাপে হয়তো এইবোৰ দিমলি বাই বুজাই দিব ধাননি ঐ মাজেদি নাযাবি দেই কাঞ্চনী নাযাবি দেই কাঞ্চনী ধানৰ পাতে কাটিব ধানৰ পাতে কাটিব ধানৰ পাতে কাটিব দেহা দেই তোৰে বুকুখনি তেনে আলসুৱা ধানৰ পাতে কাটিব দেহা অ দেহা ধানৰ পাতে কাটিব দেহা এতিয়া কৈছোঁ তৰাচিৰা বিহু তৰাচিৰা বিহুত হৈ নাযাবি দেই তৰা দৈ নাযাবি দেই তৰা দৈ তৰা পাতে কাটিব তৰাৰ পাতে কাটিব তৰাৰ পাতে কাটিব দেহা এইবাৰ মিচিংসকলে কি বিহু পাতে আলি আই লৃগাং হয়নে লৃগাং বিহু চাবলৈ লৃগাং বিহু চাবলৈ কনেঙৰ গাঁৱলৈ যাওঁ চাংঘৰত উঠিলৈ কনেঙক লগত লৈ ঐনিতমে ফাটি গাম অ তৰা ৰাতি জাগৰে কপাম অ তৰা ৰাতি জাগৰে কটাম এতিয়া তোমালোকৰ এটা গাম তোৰে মুখত আহিলে পৰা বিহুৰ তলি তোৰে প্ৰেমত হলো মই বিয়াকুল হলো মই বিয়াকুল হলো মই বিয়াকুল নাচানি ঐ ঘৰৰে মই ডাঙৰ ল'ৰা নাই কোনো ভন্তি ভাইটিহঁতক নব লাগে কৰে মোকামনি কৰে মোকামনি কৰে মোকামনি বিহুৰে তলিতে তই হেজাৰ ডেকাৰ জানৈ জান মৰমৰ নাচনি তই অসমীয়াৰ স্বাভিমান তোৰ বুকুতে লুকাই আছে ঐ জান মৰম জান কি ধিপ 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 মোর কলিজার অম্লজান তোর বুকুতেই লুকাই আছে ওই জান মরম জান ঢেপ ঢেপি ঢেপ ঢেপি কলিজার অম্লজান ঢেপ ঢেপি ঢেপ ঢেপি কলিজার অম্লজান ঢেপ ঢেপি ঢেপ ঢেপ কলিজার অম্লজান অম্লজান আহিল অম্লজান মানে অক্সিজেন আমি অক্সিজেন নহ'লে জীয়াই থাকিব নোৱাৰোঁ গতিকে তোমালোকৰ আমাৰ বিহুৱাবোৰ মৰম চেনেহ আদায় প্ৰদান কৰোঁতে যেন ল'ৰাটোৰ কলিজাটো ছোৱালী দুজনী কলিজাতে সোমাই আছে বুকুতে থেংক ইউ ভাল লাগিল লগ পাই পৰিয়ালৰ তৰফৰ পৰা প্ৰশিক্ষাৰ্থীসকলৰ তৰফৰ পৰা প্ৰশিক্ষকসকলৰ তৰফৰ পৰা আমি ধন্যবাদ দিছোঁ পূৰ্বতে মই কৈছিলোঁ তেখেতে বেছি কথা ক'ব বিচৰা নাই কিয় ক'ব বিচৰা নাই তোমালোকে কি কৰিছা কি শিকিছা তেওঁলোকে জানিব বিচাৰিছিল আৰু জানিলে দেখি নিজে অতি সাৰুৱাভাৱে বহুত মূল্য তোমালোক সদায় মনত ৰাখিবা এনে এজন ব্যক্তিক পাইছা যিয়ে আমাৰ অসমৰ বিহুক আমাৰ বাপতিসাহোন বিহুক বিশ্ব দৰবাৰলৈ লৈ গৈছে সকলোৰে শুভকামনা কৰিছোঁ আমি ডিম্বলি গগৈ মই
ধন্যবাদ দিছোঁ। যথেষ্ট কষ্ট কৰিছে, বহুত কষ্ট কৰিছে। মই দেখিছোঁ এইকেইদিন লগত তেখেতৰ লগত আছে চক্ৰপাণি শইকীয়া, বাকী সহ শিল্পীসকল কেইবাগৰাকীও নাচনী তোমালোকৰ লগত যথেষ্ট কষ্ট কৰিছে। ঘামি জামি একেবাৰে অৱস্থা নোহোৱা হৈ যায়। তোমালোকে যিমান কষ্ট কৰিছা তেওঁলোকে আৰু বেছি কষ্ট কৰিছে। কাৰ কাৰণে কৰিছে? তোমালোকৰ কাৰণে কৰিছে। সকলো 9 তাৰিখে পুৱা সকলোকে ইয়াত 9 বজাত আহি পাব দিছে। পুৱা 9 বজাত আপোনালোক সকলোৱে আহি পাব, একেলগে আমি নাচিম আৰু গামোচা জাপিছে দেই আমাৰ মহিলাসকলে গুৱাহাটী বিহু সন্মিলনৰ পুৰা গামোচা জাপি আছে বিহুৰ ন বাইদেউ, পুৰা গামোচা জাপিছে বিহুৰ। বিহু লাগিছেই। বা গামোচা জাপাৰ লগতে একেবাৰে বিহু আহি গৈছে একদম। গামোচাৰ লগতে বিহু নাচি দিছা এপাক এপাক। মোৰ নিদিলে মই নিজে নাজানো, মই কিয় দিম? মোক দিব লাগিব। দিয়া দিবা দিয়া। দিয়া তোক দেখি মুৰ্গা কেনেবা কেনেবা কৰে বিহুৰে ঐ তলিতে নাচো লাগে। আমাৰ একেবাৰে বঢ়িয়াকে সাতখন হৈ আছে একেবাৰে গাটো। দিয়া দিয়া জাপা 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 ধুমধাম ধুমধাম। দিয়া জাপা পুৰা একদম। অঁ জাপি জাপি একদম এজাপ ফুলেই। হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল হৈ গ'ল।